আজিকালি প্ৰায়ে মানসিক শান্তিৰ কথা শুনিবলৈ পোৱা যায় কাৰণ শান্তি অবিহনে জীয়াই থকাটো বৰ দুৰ্বিষহ নিচিনা হৈ পৰে। শান্তি হৈছে প্ৰয়োজনীয়তা, মানসিক শান্তি প্ৰয়োজনীয়তা, বিলাসিতা নহয়। কিন্তু প্ৰশ্ন হৈছে আমি একো নকৰাকে কৰবাত নিৰলে অৰণ্যত বহি থাকি বা গুহাত থাকি আমি মনৰ শান্তি পাব পাৰোঁ জানো? আমি নিজৰ কৰ্তব্যৰ পৰা আঁতৰি থাকি আমি মনৰ শান্তি পাব পাৰোঁ জানো? যিবিলাকে একেবাৰে ঘৰ দুৱাৰ এৰি অৰণ্যত বা গুহাত আছেগৈ তেওঁলোকৰ কথা কোৱা নাই, তেওঁলোকে কথাটো অলপ সুকীয়া ধৰণৰ। কিন্তু যিবিলাক গৃহস্থ মানুহে আমি নিজৰ কৰ্তব্যৰ পৰা আঁতৰি থাকি কৰবাত নিৰলে বহি থাকি মনৰ শান্তি পাব পাৰোঁ জানো? যিটো কাৰ্যই আপোনাৰ মনলৈ শান্তি আনিব পাৰে, আপোনাৰ মনটো মুক্ত কৰিব পাৰে, সেই কাৰ্যই আপোনাৰ মনলৈ শান্তি আনিব পাৰে।